তেওঁলোকৰ কিছুসংখ্যক লোকে আহি পেলাই আমাক দেখা কৰিছে আৰু তেওঁলোকে কৈছিলে যে অতি সম্প্ৰতি কালত কিছু চুৰিৰ সংখ্যা কিছু বাঢ়িছে। গতিকে এই কাৰণে আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ। যোৱাকালি আজি নিশা মানে আজি পুৱতি নিশা প্ৰায় 5টা টিম আমি ৰেডি কৰিছিলোঁ। 5টা টিম মানে আমি ৰেডি কৰি 5টা টিমত আমি জিলাখনৰ বিভিন্ন ঠাইত এই যিবিলাক চুৰ যিবিলাক আছে বা যিবিলাক চুৰি কাৰ্য সম্পাদন কৰে তেনেকুৱা ব্যক্তিসকলৰ এটা লিষ্ট তৈয়াৰ কৰি আমি তেওঁলোকৰ বিৰুদ্ধে এটা কঠোৰ অভিযান চলাইছিলোঁ। আৰু অভিযান কালত গোটেই নিশাই আমাৰ এই অভিযান চলিছিলে আৰু অভিযান কালত জিলাখনৰ সকলো আমাৰ বিষয়া আৰু পুলিচ কৰ্মী ইয়াত নিয়োজিত হৈ আছিলে। আৰু ইয়াৰ লগতে গোটেই ৰাতিৰ ভিতৰত আমি 38টা চুৰ বাইক লিফ্টাৰ আছে, ইলেক্ট্ৰিক বস্তু চুৰ কৰা আছে আৰু বাচন বৰ্তন চুৰ কৰা এনেকুৱা ব্যক্তি আছে। সকলোবিলাকক মিলাই আমি 38জন চুৰ আমি ধৰিবলৈ সক্ষম হ'লোঁ আৰু তেওঁলোকৰ পৰা আমি বৃহৎ পৰিমাণৰ সামগ্ৰী চুৰি সামগ্ৰী আমি জব্দ কৰিবলৈ। চুৰি সামগ্ৰীবিলাকৰ ভিতৰত আপুনি দেখিব প্ৰেছাৰ কুকাৰ আছে, তাৰপাছত 3টা বাইক আছে, তাৰপিছতে আপুনি দেখিব যে বেটাৰী আছে, তাৰপাছত টিভি আছে। এনেকুৱা কৰি বিভিন্ন সামগ্ৰী বৃহৎ পৰিমাণৰ সামগ্ৰী আমি মটৰ আছে, আমাৰ ফেন আছে, এনেকুৱা কৰি বৃহৎ পৰিমাণৰ সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। লগতে এই যিসকল চুৰ বা চুৰি কাৰ্য সম্পাদন কৰা ব্যক্তি তেওঁলোকে জড়িত হৈ আছে ইয়াৰ বহুত সংখ্যক লোক ইয়াৰ বহুত সংখ্যক লোকৰ ভিতৰত কিছু লোক আছে যিসকলে ড্ৰাগ এডিক্টেড হয় আৰু তেওঁলোকক আমি ইতিমধ্যে চিকিৎসাৰ কাৰণে পঠাইছোঁ। আৰু তাৰ লগতে যিখিনি জব্দকৃত সামগ্ৰী আছে এই সামগ্ৰীখিনি আমি আইনমতে যিখিনি মানে কৰিব লাগে সেইখিনি কৰিবলৈ আমি ইতিমধ্যে তৎপৰ হৈ আছোঁ। আৰু তাৰ লগতে এই 38জন যিজন ব্যক্তিক আমি চুৰ কৰিলোঁ তেওঁলোকে যি 38জন ব্যক্তি যিসকল মানে এই চুৰি কাৰ্য সম্পাদন কৰাত তেওঁলোকে জড়িত হৈ আছে আৰু তেওঁলোকৰ পৰা যি সামগ্ৰী আমি লাভ কৰিছোঁ এইসকলৰ ভিতৰত এজন আছে ৱাহিদ আলী মিশ্ৰা, ৰহান লস্কৰ, দুলাল দাস, কৃষ্ণ দাস, ফাইজুৰ ৰহমান, ৰঞ্জু দাস, শ্বৰীফ লস্কৰ, মাছুমুদ্দিন, শ্বাৰুখ আহমেদ বৰভূঞা, তাৰপাছতে আপোনাৰ সব লগৰে নিশ্চয় যাম আবিদুৰ ৰহমান লস্কৰ, ইৰফান খান, পিনাক ৰয়, ইমানুল লস্কৰ আদিকে কৰি আমাৰ বাইক লিফ্টাৰৰ পৰা লৈ আপোনাৰ বেটাৰী চুৰ, ইলেক্ট্ৰিকৰ সামগ্ৰী চুৰ কৰা এই সকলোবিলাক মিলাই 38জন চোৰক আমি যোৱা নিশা ধৰিবলৈ সক্ষম হ'লোঁ। আৰু আমি কাছাৰবাসীৰ যি নাগৰিক সমাজ আছে তেওঁলোকৰ যি সৰু যি ঘটনা চুৰি ঘটনা সংঘটিত হয় তেওঁলোকক মানে তেওঁলোকৰ পৰিয়ালত এটা বিৰূপ এটা প্ৰভাৱ পৰে, আৰ্থিকভাৱেও এটা বিৰূপ প্ৰভাৱ পৰে। আৰু আমি সেইকাৰণে আমি আমাৰ নাগৰিকৰ যিবিলাক অসুবিধা আছে সেইবিলাকৰ প্ৰতি আমি দায়বদ্ধ আৰু তেওঁলোকৰ নিৰাপত্তাৰ কাৰণে আমি দায়বদ্ধ। আৰু তেওঁলোকৰ বিৰুদ্ধে যি চুৰি কাৰ্য সম্পাদন কৰিছে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। আৰু ইতিমধ্যে তেওঁলোকক যি চুৰি কাৰ্য সম্পাদন কৰা লোকসকলক আমি আদালতলৈ প্ৰেৰণ কৰিছোঁ। তেওঁলোকক আমি আকৌ কাষ্টডিত আনিম, সোধপোছ কৰিম আৰু আমি আশা কৰিছোঁ তেওঁলোকৰ পৰাও আমি আৰু বৃহৎ পৰিমাণৰ সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হ'ম। থেংক ইউ। নহয়, এটাতো চাওক আমি সাফল্য বুলি আমি নকওঁ, এইটো ৰাইজে তেওঁলোকে এই কথাটো আমি যি ৰাইজৰ প্ৰতি আমি দায়বদ্ধ আছোঁ আৰু ৰাইজে এই কথাটো এষ্টিমেট কৰিব। কিন্তু আমি এটাই কথা আছোঁ যে ইয়াত যিবিলাক চুৰি ঘটনা সংঘটিত হৈ আছে বা কৰিবলৈ এই যিসকল লোক আছে চুবুৰীয়া ৰাজ্যৰ পৰাও কিছুমান আহিছে আৰু চুবুৰীয়া জিলাৰ পৰাও কিছুমান লোক ইয়াত গোট খাই তেওঁলোকে বিভিন্ন ঠাইত তেওঁলোকে এই ঘটনা একগোট হৈ তেওঁলোকে মিটিং কৰি তেওঁলোকে কাৰ্য সম্পাদন কৰে। গতিকে তেওঁলোকৰ বিৰুদ্ধে আমি তৎপৰ হৈ আছোঁ আৰু কোনো ধৰণৰ এনেকুৱা দুষ্কৃতিকাৰী লোক জিলাখনত যাতে কোনো আহি পেলাই তেওঁলোকে দুষ্কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ কাৰণে আমি কাছাৰ আৰক্ষী তথা অসম আৰক্ষী আমি তৎপৰ হৈ আছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে আমি কোনো মাৰ্চি নাই, তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি সদায় তৎপৰ হৈ আছোঁ।